ৰুটৰ ভিতৰত যদি নিগেটিভ নাম্বাৰছ আহি যায় ৰুটৰ ভিতৰত নিগেটিভ নাম্বাৰছ আহি গ'লে আমাৰ আকৌ উলিয়াব খেলিমেলি হয় মই নাজানো কেনেকৈ উলিয়াই ঠিক আছে ফোনটোত নাই পোৱা তাতে আছে নেকি চাই লগে যে এটা 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 10টা আহিব এটা ৰিপ্লাইছো নি চাই যা পালি নেপালি এই কাবা বেগত গ'ল চা ঐ ৰিপ্লাইছো দেখোন হেৰি কৈছা দেখোন হেৰি কৈছা নাই অবভিয়াছলি কোনোবাই নিলে কাবা কোনোবাই নিলে কোনোবা নাই কোচৰকে যা তো কমপ্লেক্স নাম্বাৰ চেপ্টাৰটোৰ প্ৰথম কনচেপ্টটোৱে আৰম্ভ হয় বা প্ৰথম আইডিয়েলাইজেশ্যনটোৱে হয় মানে প্ৰথম আইডিয়াটোৱে আহে ক'ৰ পৰা যে নিগেটিভ নাম্বাৰছৰ ৰুটছ উলিয়াব পাৰি নেকি কাৰণ আমি জানো যে -6 স্কুৱেৰ কৰিলেও 3 পাবি কি হ'ল অঁ ৰৈ আহে যদি ফোন বিচাৰি আছে আহ আচ্ছা এই -6 স্কুৱেৰ কৰিলেও 9 পাবি 3 স্কুৱেৰ কৰিলেও 9 পাবি তো বেচিকেলি নিগেটিভ নাম্বাৰবোৰ স্কুৱেৰ কৰিলেও পজিটিভ নাম্বাৰ পোৱা যায় তো তেতিয়াহ'লে ৰুটৰ ভিতৰত যদি নিগেটিভ নাম্বাৰ ভৰাই দিওঁ আনচাৰ একো নাজানোৱেচোন তাৰ কাৰণে আইডিয়েলাইজেশ্যন কৰিবলৈ এটা নাম্বাৰ ইমাজিন কৰি দিয়ে আৰু চবতছে ফাৰ্ষ্ট নিগেটিভ নাম্বাৰটো হৈছে -1 তো ষ্টাৰ্টেই কৰিলে -1ৰ পৰা যে যদি আমি ৰুটৰ ভিতৰত -1 ইনচাৰ্ট কৰি দিওঁ ৰুটৰ ভিতৰত -1 ইনচাৰ্ট কৰিলে এইটো এটা নতুন নাম দিলে সেইটো হৈছে ইয়াৰ কোনো এক্সট্ৰা মানে ভেলু নাই ইয়াক নাম দিলে ইমাজিনেৰী নাম্বাৰ মানে ইয়াৰ কোনো ভেলু নাজানো কাৰণে ইয়াক ইমাজিনেৰী কৰি পেলাই জাষ্ট নাম এটা দি থ'লে ইমাজিনেৰী নাম্বাৰ যেনেকৈ ভেৰিয়েবলবোৰ নাম দিওঁ যে এই -1টোকো ইমাজিনেৰী নাম্বাৰ বুলি ক'লে এতিয়া তাৰ কাৰণে আমি এটা আখৰ ইউজ কৰোঁ যিহেতু ইমাজিনেৰী নাম্বাৰৰ ফাৰ্ষ্ট লেটাৰটোৱে হৈছে আই তো ফাৰ্ডাৰ অন আমি √(-1)টোক আজিৰ পৰা আই বুলি ক'ম কি বুলি ক'ম আই বুলি ক'ম ঠিক আছে তো যদি আই বুজাই মেথছত গম পাবি কাৰ কথা কৈছে √(-1)ৰ কথা অ'কে তো বেছিক প্ৰথম কি ক'লোঁ হেণ্ডছ এতিয়া আমি চাবি এটা বস্তু এটা পেটাৰ্ণত ৰিপিট হ'ব চাবি হা উই ন' ডেট এইটো হৈছে আই √(-1) এতিয়া মোক ক আই স্কুৱেৰ মানে কিমান আই স্কুৱেৰ মানে হ'ব আমাৰ আই ইনটু আই হয়নে মানে নহয় চাই লওক আই স্কুৱেৰ মানে আই ইনটু আই বুলি ক'ব পাৰোঁ বা এনেকৈ ক'ব পাৰোঁনে √(-1) ইনটু √(-1) √3 ইনটু √3 কি হয় 3 √(-1) ইনটু √(-1) হয় -1 এইটো বহুতো খেলি মেলি হয়তো কনচেপ্ট চাবিচোন দেই √3 ইনটু √3 কি হয় √(-3) ইনটু √(-3) কি হয় -3 কিছুমানে মই আগতে খেলি মেলি কৈছিলোঁ সেইটো এইটো ৰুটৰ ভিতৰত মাল্টিপ্লাই কৰি দিব পাৰি একচুৱেলি -3 মাল্টিপ্লাই কৰি 9 নহয় জানো আনচাৰ 3 বুলি লিখা টেণ্ডেঞ্চি আহি যায় কিন্তু √(-3) ইনটু √(-3) -3 হ'ব তেনেকৈ √(-1) ইনটু √(-1) -1এই হ'ব তো বেচিকেলি আমি ৰিজাল্টটো কি পালোঁ একচুৱেলি আই স্কুৱাৰ মানে লাষ্টত আমি কি পালোঁ -1 এতিয়া মোক ক আই কিউব মানে এনেকুৱা নহয়নে আই ইনটু আই স্কুৱেৰ আই মানেতো আইয়ে থাকিবলৈ দে আই স্কুৱাৰ মানে -1 নহয় জানো তো আনচাৰ ওলাব -আই ইয়াত ৰাখি দিম আমি -আই আৰু লাষ্টটো আহিব I⁴ মানে এনেকৈ লিখিব পাৰোঁনে আই স্কুৱেৰ একজেক্টলি আই স্কুৱেৰ ইনটু আই স্কুৱেৰ কৰি দিম আই স্কুৱেৰ ইনটু তো আই স্কুৱেৰ মানে আমি জানো -1 ইটো আই স্কুৱেৰ মানেও -1 মাল্টিপ্লাই হৈ গৈ পেলাই 4 এই বস্তুকেইটা মনত ৰাখিব লাগিব যে কি মনত ৰাখিব লাগিব আব সেইটোতো মই কৈ আছিলোঁ যে √(-2) ইনটু √(-2) কৰিলে তো কি পাওঁ একজেক্টলি আমাৰ সেইটো খেলি মেলি হৈ যায় 2 পাব লাগে হয়তো কিন্তু আমাৰ একচুৱেলি দুইটা আনচাৰ পাওঁ চা √(-2) আৰু -2 মাল্টিপ্লাই কৰিলে
-2 মানে 4 হৈ যাব জানো ৰুট অফ 4 মানে একচুৱেলি আমি প্লাছ মাইনাছ 2 নিলিখোঁ জানো প্লাছ 2 হয় -2 হয় তো ইয়াত আমি আমাৰ টেণ্ডেঞ্চি হ'ব -2 লিখা ঠিক আছে আৰু এটা কথা মন কৰিছোঁ দেই যদি -1টো এইটো হয় চাইডটা মই লিখিম চাবি ৰুট অভাৰ -5টো কেতিয়াহ'লে কি বুলি ক'ম যদি ৰুট অভাৰ -1টোক আই বুলি ক'লোঁ ৰুট অভাৰ -5টো কি বুলি ক'ম এটা মন কৰিবিচোন দেই এইটো মই এনেকৈ লিখিব পাৰোঁ নে ৰুট অভাৰ 5 ইনটু ৰুট অভাৰ -1 বুলি ৰুট অভাৰ 5টো তেনেকৈয়ে থাকিব দে এইটোক মই তেতিয়াহ'লে এইটো কচোন মোক এতিয়া ৰুট অভাৰ -3টোক মই ৰুট 3 আই বুলি ক'ব পাৰিমনে পাৰিম অ'কে সেইটো এটা কথা এতিয়া মন কৰিব তোক পেটাৰ্ণ এটা কথা কৈ আছিলোঁ এই পেটাৰ্ণটো যে I² I3 I4 কি ওলাইছে I -1 -I 1 হয়নে এটা মন কৰ এই পেটাৰ্ণটো বাৰে প্ৰতি ৰিপিট হ'ব চাবি দেই ছোৱালীয়ে যে কি আনিছ চিয়েন্স চাবিলে ৰিপিট হ'ব এতিয়া মই I⁴ কে গ'ল ন এটা মই কৰিম চাবি I⁵ I⁵টোক মই এনেকৈ লিখিব পাৰোঁ নেকি যে I⁴ ইনটু I বুলি I⁴ মানে উই ন দেট ইজ 1 ইনটু I দেট মিনছ ইটছ I ফাৰ্ষ্ট আনচাৰটো ইয়াত আমাৰ I আছিলে I⁶ আছে I⁶ মানে মই লিখিব পাৰিম নে I⁴ ইনটু I² বুলি এইটো হ'ব আমাৰ I⁴ মানে 1 আৰু I² মানে আমি জানো -1 তো -1 হ'ল I⁵ মানে we know that this is I⁴ into I³ I⁴ মানে এইটো 1 হয় I³ মানে -I হয় তো বেচিক্যালি -I I⁸ মানে আমি I⁴ হোল স্কোয়াৰ বুলি ক'ব পাৰোঁ তো I⁴ মানে 1 স্কোয়াৰ মানে আনসাৰ ৰিপিট হৈছে জানা I -1 -I1 I -1 -I এনেকৈ যিমান যাব ই 4ৰ পাৱাৰ 4টা চাইডেকৈ ৰিপিট হ'ব ঠিক আছে এতিয়া কথা এটা কৈছোঁ শুন I⁴ মই 35 লিখিব খুজিলোঁ কিয় লিখিব খুজিলোঁ 35 এইটো মন কৰিবচোন দেই 35ৰ ওচৰত 4ৰ তলত দেই খালি বেছি নহয় 35ৰ তলত 4ৰ মাল্টিপলছ কি আছে 4 টেবুল গা 32 কিমান টাইমছ 4 8 যা তুমি এনেকৈ লিখিব পাৰোঁনে I⁴ 32 ইনটু I⁴ 3 বুলি পাৰোঁ মন কৰিবি I⁴ 32টোক মই I⁴ 4 হোল টু দি পাৱাৰ 8 লিখিব পাৰোঁনে 4 8 32 হৈ যাব আৰু I³ মানে আমি জানোৱে I³ মানে -I এটা চাবি I⁴ মানে 1 নহয় জানো 1 টু দি পাৱাৰ 8 মানেনো কি হ'ব 1 পামগৈ আৰু এইটো বেচিক্যালি -I তো 1 ইনটু -I মানে আমাৰ কিমান ওলালে -I এইটো হৈছে লং প্ৰচেছ শ্বৰ্ট প্ৰচেছটো চা কথা এটা গম পাইছনে এই তিনিটা যোনটো বস্তু ওলালে এইটোৱে একো মেটাৰে কৰা নাই কাৰণ 1 ওলাইছে কিনো মেটাৰ কৰিব মন কৰচোন তেতিয়াহ'লে মই I⁴ 35টোক ডাইৰেক্ট ভাবিবি দেই 4ৰে যদি 35ক ডিভাইড কৰ 4 8 32 ৰিমাইণ্ডাৰ কিমান থাকি যায় 8 হয়নে ডাইৰেক্টলি এইটোক মই I⁴ 3 লিখি দিব পাৰোঁ যদি আমাক সুধিছে যে I⁴ 217 ইমান ডাঙৰ নাম্বাৰ কৈছে এটা কি কৰিম সাইডতে 217 টো 4ৰে ডিভাইড কৰি চাম 2 5 20 17 হৈ গ'ল 4 4 16 7 1 গ'ল থাকিল 1 তো দ্যাটস your answer is I⁴ 1 ৰিমাইণ্ডাৰটো লিখি দিলে হ'ল মানে আনসাৰ I Sir, it is actually 1 to the power 8 into -I. -I মানে এইটো হয় না root -I মানে এইটো হ'ব I³ মানে -I মানে -I মানে তোৰ -1 সেইটো কিন্তু নিলিখে I বুলিয়ে লিখে ৰুট অভাৰ -1 লে আকৌ ঘূৰি নাহেগে আৰু এইটো কেতিয়াও নিলিখে I ইজ দি মেইন থিং যদি আগত প্লাস থাকে তো প্লাস হৈ যাব না সেইটো আগত প্লাস থাকে মানে আরে 1 to the power 8 over যদি -1 থাকে এটা তো মাল্টিপ্লাই হৈ গ'ল সেইটো এটা তে প্লাস আইসা কৈছ এক্সাক্টলি প্লাস আই হ'ল কৈ লিখিল ঐ ক আমি এতিয়াও কিন্তু কমপ্লেক্স নাম্বাৰ পঢ়াগে নাই আগল চেপ্টাৰটো সোমাই নাই আমি কি পঢ়ি আছোঁ
ইমাজিনারি নাম্বার 6 নম্বৰ কি আছে 1 নম্বৰ ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট কোৱেশ্চন এটা কৰিব কৈছে নেকি কি আছে কোৱেশ্চন দেখা কোৱেশ্চন করছে कोई हमदम ना रहा हाँ कोई हल खाओ কোনটা দে কোনটা দে এইটো কই কোনটো কৰিছ কোনটো কৰিব লাগে কোপা কৰিব লাগে বিপা বিপা কৰিব বিপা ওকে চল মোবাইল পাঠাই দে পেন্সিল আনছ দেখো দেখো কিতাপতে আছে মোবাইল ফোনটো কেলৈ বিচাৰি ফুৰিব লাগে যদি কিতাপত নাপাওঁ তেতিয়া মোবাইলৰ হেল্প লওঁ বাৰু কিতাপত থকা কুৱেশ্যন মোবাইলত কেলৈ বিচাৰি থাকোঁ প্ৰথমতে কিতাপখনটো পঢ়ি ল'বি অকণমান ছয়িং কৰা নাই জানো ছয়িং মানে কি জানো নাই এই গুটি লগাই যে গুটি ডাংবডি গুটি লগা কিবা গুটি লগা সেইটো ছয়িং বুলি কয় বীজ গুটি লগাই ছয়িং ইজ দি মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দি ক্ৰপ প্ৰডাকশ্যন এইখন মানে গুড কোৱালিটি চিডছ আৰ চিলেক্টেড এই নালাগে নালাগে এইখন good quality seeds are clean healthy for good fat না sowing is the most important part of crop production ঠিক আছে এখন লিখি ঠিক আছে তারপর লিখবি এগুলো ঠিক আছে তাহলে হল এগো চাই লাইনটো এই লাইনটো ইয়াৰ এই প্ৰথম লিখিলোঁ ঠিক আছে প্ৰথম দেই এই লাইনটো প্ৰথম লাইনটো এই ইয়ালৈকে এইকণলৈকে লিখিব ঠিক আছে হ'ল নি ছোৱালী নেক্সট এতিয়া লিখি লওঁ কমপ্লেক্স নাম্বাৰ কি লিখিবি কমপ্লেক্স নাম্বাৰ বুলি হেডিংটা লিখি লওঁ যেনেকৈ আগতে ৰেচনেল নাম্বাৰৰ নৰ্মেল ফৰ্ম এটা থাকে যে কমপ্লেক্স নাম্বাৰৰ নৰ্মেল ফৰ্ম এটা থাকে আৰু কমপ্লেক্স নাম্বাৰক জেড আখৰটোৰে বুজোৱা হয় complex number oh sorry thank you oh mic dal khas gelo acha sir কমপ্লেক্স নাম্বাৰ মানে মন কৰিবি এক জেডেৰে বুজোৱা হয় লিখিব লাগিব the numbers which can be written in the form of z is equal to a plus ib where a comma b are real numbers and I is equal to root over minus 1 are called complex numbers here a is called real part of complex number and written as
REZ, real part of Z, and B is called imaginary part of complex numbers. I am written as I am Z is equal to B. Example ले कम पास है लिख लो. Imaginary part of Z. Z no Z normal letter do মই জাস্ট খালি Z টো এনেকৈ লিখো Z টো এনেকৈ লিখো Z লেটাৰটো মই এনেকৈ লিখো মানে কেছটো কি হ'ল কোনোবা টিচাৰ এজনে এনেকৈ লিখিছিল লিখোতে লিখোতে মই অভ্যাস হৈ গ'ল Z টো এনেকৈ লিখো হায়াৰ ছেকেণ্ডেৰী 1 meter না হা 1 m oh no 1 meter নহয় গোখাই কি লিখা B is called imaginary part তো imaginary I am to real or RE2 imaginary of Z মানে এটা এক্সাম্পল চাবি দেই এক্সাম্পল হিচাপে মই লৈছোঁ Z is equal to 3 plus 5I A plus IB BI বা IB এটা কথা ঠিক আছে তো মন কৰিবি ইয়াত 3 আৰু 5 দুইটা ৰিয়েল নাম্বাৰ হয়নে ইয়াত A হৈছে 3 আৰু B হৈছে 5 তো একচুয়ালি A to কয় real part of Z because A part to purely real আৰু B to কি হ'ল ইয়াত আইটা লাগি থাকে হয়নে এটো ইমাজিনাৰি বুলি কয় তো ৰিয়েল নহয় এটো হ'ব ইমাজিনাৰি part of Z is B is equal to 5 ঠিক আছে ওকে ইয়াৰ পিছত বস্তু এটা মন কৰিবি কেতিয়াবা ন A plus IB নকৈ পেলাই জেল টু কেতিয়াবা X plus IY বুলি কৈ দিয়ে দেই X plus IY বুলি কৈ দিয়ে আৰু x আৰু y দিলে আৰু a আৰু b এক্স্যাক্টলি খালি কথা এটা যোৱা বছৰ কোঅৰ্ডিনেট জ্যামিতি পঢ়া মনত আছে কোঅৰ্ডিনেট জ্যামিতিত x আৰু y মিলি এটা পইণ্টৰ কোঅৰ্ডিনেটছ বুজাও এই কমপ্লেক্স নাম্বাৰটোক আমি এখন কোঅৰ্ডিনেট জ্যামিতিৰ প্লেনত দেখাব পাৰোঁ এটা ইয়াক মই কম পইণ্ট অফ z কি বুলি ক'ব point of z hobo mane point of z etu hobo x y yar point of z to ki hobo tetia hole point of z hobo 3 5 edia sa jene ke amar x axis aru y axis thake jano tene keu khali x axis y axis ami ki use koru for real numbers kane use koru ami real numbers ju baha hoine etu complex number hai ইয়াত নামটো চেঞ্জ হৈ যায় ইয়াত নাম্বাৰ লাইন আহিব এটো 0 আহিব এইটো এনেকে দিম আমি এইটো একে সিস্টেম থাকিব সেম সিস্টেম এইটো y এইটো y ড্যাশ এইটো x ড্যাশ খালি কথা এটা ইয়াত সিস্টেমটো একে থাকিব খালি নাম চেঞ্জ হ'ব নাম কি চেঞ্জ হ'ব এই যে ফার্স্ট পার্টটো আমাৰ ৰিয়েল পার্টটো নহয় জানো এই পইণ্টটো যে আছে ফার্স্ট পার্টটো ৰিয়েল পার্টটো নহয় জানো তো সেই কাৰণে হেতু x ত বহাম কোত বহাম x যেনেকৈ 3 টো ইয়াত x ত বহাম 1 2 3 1 2 3 এখন আহিব ন 3 টো তো এই x এক্সিস ডালক কয় ৰিয়েল এক্সিস ঠিক আছে
আৰু এই y পাৰ্টটো যোনটো i লগত লাগি আছে এই y টো হয় না এটো ক'ত বহাম ইয়াত বহাম নে ইয়াত আমি চাবি 1 2 3 4 5 বেসিক্যালি ইয়াত আইসা গল আইসা বহিলে এইটো হ'ব আমাৰ 3,5 এইখনক খালি কাৰ্টেছিয়ান প্লেন বুলি নকয় আমি কোঅৰ্ডিনেট জ্যামিতি ইয়াত কাৰ্টেছিয়ান প্লেন বুলি কৈছিলো এইখনৰ নাম এটা হৈছে Argand plane PLAN জেন্ড নহয় Argand plane দেখিলো শুনিবলৈ অদ্ভুত কিবা লাগে Argand plane আৰু হে এটো সব কমপ্লেক্স নাম্বাৰক Argand plane ত বহাব পাৰি এইটো যে x axis টু ৰিয়েল axis বুলি কয় y axis to imaginary axis বুলি কয় গুগল খাই গৈছিল থ্যাংক ইউ imaginary axis বুলি কয় আৰু গোটে প্লেনখনক Argand plane বুলি কয় ঠিক আছে ওকে চলো এতিয়া তাৰ পাছত দুটা নতুন আৰু লগত কনসেপ্টটো শিকিলো এটো হৈছে conjugate of a complex number z কি কৈছো conjugate of a complex number z let a complex number b z is equal to x plus iy then बहुत easy হয় then its conjugate is z bar বুলি লিখে কি বুলি লিখে z bar means অকল only এই ইমাজিনারি পার্টটোৰ আগৰ সাইডটো চেঞ্জ হৈ গুছি যায় x minus iy হৈ যায় that is conjugate মানে a plus ib a plus b a minus b কোন জায়গাত আমি হেতু এই যে 9 ত যে ৰেশনালাইজাৰ ডিনোমিনেটৰ কোন যে 2 plus root 3 থাকিলে 2 minus root 3 মাল্টিপ্লাই কৰিলো তলে হেতু হ্যাঁ কি লিখিছে না খুব বুঝি পাই বাইরে স্কুল ওয়াটার পানি ওয়াটার তো বুঝি পা নাই না ছোৱালীটা পট হল তাৰপিছত আৰু এটা বস্তু লিখ হেতু হৈছে কনজুগেট হৈ গল এটা লিখ এক্সাম্পল এটা দি লওঁ যেনেকৈ যদি let z is equal to 5 plus 7i ঠিক আছে তো z bar হ'ব আমাৰ obvious হ্যাঁ exactly very good 5 minus 7i আচ্ছা নেক্সট টু সামথিং নেক্সট টু হৈছে মডুলাস এই বেসিক্যালি বস্তু এটা পাইছিল নাই এই distance from origin that formula is called modulus মানে এইটো যদি তোৰ xy হয় মনত আছে নে এটো o ইয়াৰ পৰা উলিয়াবলৈ root over x square plus y square হৈ যায় হেতুৱে মডুলাস বুলি কয় modulus of the complex number মানে z is equal to x plus iy যদি হয় খালি মডুলাসটো সিম্বলটো এনেকৈ লিখা আছে লিখি পেলাই root over x square plus y square এটো নালে হেৰি নহয় জি সাইন হলো প্লাস হ্যাঁ এটা মন করবি কারণ স্কয়ার করে দিল না আমি এটা মন কর z is equal to বুলি টু আসলে 4 plus 3i z1 বুলি কলো z1 আৰু এটা কমপ্লেক্স নাম্বার আছে z2 4 minus 3i তো z1 ৰ যদি মই মডুলাস উলিয়াবলৈ যাওঁ obviously x part to 4 তো 4 স্কয়ার আহিব y part to 3 তো 3 স্কয়ার আহিব ইয়াটো মন কৰচোন z2 যদি মই মডুলাস উলিয়াবলৈ যাওঁ x part to হৈছে 4 স্কয়ার আহি যাব y part to -3 তো মাইনাস একেটা হ'ব আনসার 25 ওলাই যাব 5 হৈ যাব আনসার 25 ওলাই যাব 5 হৈ যাব -5 নিলিখো কেলে কাৰণ মডুলাস যেটা আছে মডুলাস মানে পজিটিভ লিখিব লাগে আৰু মডুলাস মানে কোনো আজি ফিজিক্যাল সিগনিফিকেন্স হতে বা গ্ৰাফত হতে আমি কৈ দিম যে হেই কমপ্লেক্স নাম্বাৰটো যোনটো পইণ্টৰে বুজাইছে সেই পইণ্টটোলে অৰিজিনটো বা ডিসটেন্সটো বুজাইছে अब खुद ही खुद से होगी হল एग्जांपल লিখিলো না লিখিলি ওকে চল এই ইমাজিনারি এক্সেস রিয়েল এক্সেসৰ কথা লিখিলি ওকে ঠিক আছে এতিয়া লাষ্ট টপিক এটা থাকিব আৰু
ठीक है आगे आएगा तो होगा कवर करेगा हाँ करेगा सही ओके लास्ट इम्पॉर्टेंट टपिक এটা আছে সেইটো হৈছে মাল্টিপ্লিকেটিভ ইনভাৰ্স কি বুলি কয় মাল্টিপ্লিকেটিভ ইনভাৰ্স আৰু সিম্পলকে ক'বলৈ গ'লে অৰ যেটোক আমি মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলি কওঁ যেটোক আমি ৰেচিপ্ৰকেল বুলি কওঁ মন কৰিবি জেডৰ reciprocal of z is obviously 1 by z 1 by z to আৰু এটা বস্তু লিখে or হা তো एग्जांपल এটা চা let z is equal to 4 plus 3i hence z to the power minus 1 মানে reciprocal to होबो 1 by माइनस के लिए होगा जो है वही उल्टा होगा कॉन्जुगेट कर देना जो है वही उल्टा हो जाएगा किंतु एक जेनेके आमी तलत रूट ओभार जेनेरेली नथौ जेनेके तलत आमी i2 नथौ तार कारणे ऑब्वियसली आमी श्योरली एटाই फर्मुला আছে যাৰ হেল্প লম ইপিনে 4 + 3i আছে সাইডত আমি 4 - 3i মাল্টিপ্লাই কৰি দিম আৰু ওপৰটো 1 টোৰ লগত 4 - 3i মাল্টিপ্লাই হৈ যাব ইয়াত নোট কৰিবি a² - b² ফৰ্মুলা পৰি যাব মানে 4² - 3i होल स्क्वायर 4 - 3i इतना मन करो भी आता है वो तो 4 - 3i कुछ नहीं कर सकते नीचे क्या करूँगी देखो 16 - i = 9i² इतना i² मैंने -1 हो जाए 4 - 3i 16 minus 9 into -1 बेसिकली आमी पाम 4 - 3i 16 plus 9 आंसर पाम 4 - 3i divided by 25 দুফাল যদি কৰিলো 4/25 minus I into 3/25 that's our reciprocal এই IPR ৰেট নকৰিব না IPR I ভ্যালু নবহে সিঙ্গেল আই গেলে এটা নবহে এর কম্পালি রেসিপ্রোকাল কানেক্ট করে ওকে দেখিলো একেবারে আউটটা বস্তু বুঝিলো রেসিপ্রোকাল বুঝিলো যদি একেবারে সিম্পল বস্তুটা বুঝিলো हेतु হৈছে এডিশন ঠিক আছে ধর এটা বেলেগ জনে আহা নাই ন না ৰিজাল্ট ইনকলা কৰি চাব z1 বুলি নাম্বাৰটা লৈছো মই 5 + 6 ঠিক আছে আৰু z2 বুলি মই কমপ্লেক্স নাম্বাৰটা লৈছো 3 + 7 I এটা যদি মই z1 + z2 কৰিব লাগে ন এটা নিয়ম আছে যে ৰিয়েল টু সদায় ৰিয়েলৰ লগত এড হ'ব ইমাজিনাৰীটো সদায় ইমাজিনাৰীৰ লগত এড হ'ব যেনেকৈ 5 + 6i + 3 + 7i হ'ল ন আমি কি কৰিলোঁ 5 + 3 টো বেলেগকৈ লিখিলোঁ আৰু i টো কমন লৈ 6 + 7 টো বেলেগকৈ লিখিলোঁ এইটো মই কৰি দেখাইছোঁ ডাইৰেক্ট মুখত ওলাই যায় বেচিকেলি 8 + 39 তো এইটো 8 + i into 13 মানে 39 হ'ল যেনেকৈ এডিশ্যনত যিটো কথা কৈছোঁ সাবট্ৰেকশনটো একেটা কথাই হ'ব যদি আমি সাবট্ৰেকশন z1 - z2 কৰোঁ ন মানে কেছটো হ'ব 5 + 6i - 3 + 7i ব্ৰেকেটটো যে ওপেন কৰি দিম সাইনবোৰ চেঞ্জ হৈ যাব 5 + 6i - 3 - 7i হয়নে 5 - 3 will be 2 + 6 - 7 will be -i that's our answer দেখিলো খালি মাল্টিপ্লিকেশনৰ কেছত কোনো স্পেসিফিক ৰুল নাই দেই 8টা মাল্টিপ্লাই কৰিবলৈ হলে ডিস্ট্ৰিবিউটেড টাইপৰ হ'ব 5 এৰে গোটেইটো মাল্টিপ্লাই হ'ব 6 এৰে গোটেইটো মাল্টিপ্লাই হ'ব নৰ্মেল আৰু আসলে দিছে কি আৰু ষ্টুডেন্ট মেথছৰ আছিলে দুজনী ডনবস্কো আছিলে ৰিজাল্ট অপচন টেষ্ট কৰিব পাইছো
पता नहीं এতিয়া क्या होगा रिजल्ट নাৰী ডন বস্কোতে ল'লে ডন বস্কো আগতে পোৱা নাই নহদি ইয়াৰ নাছিলে ইয়াৰ ষ্টুডেণ্ট নাছিলে এই নাই পোৱা নহদি তইতো প্ৰিন্সিক পাইছ বাৰু প্ৰিন্সিকৰ ক্লাছ ষ্টাৰ্ট হ'লি অঁ তহঁতৰ তই স্কুলতে ল'বি কেতিয়াবা আৰম্ভ হ'ব বুলি কৈছে ক্লাছ হ'ল নি এগত ল'লে এগত স্প্ৰিংডেল কেলৈ গ'ল স্প্ৰিংডেল কেলৈ গ'ল থাকিলে মোৰ ওচৰত থাকিব লাগিছিল আকৌ ইমান বেয়া পায় নিজৰ স্কুলখনত মই তাতে ল'ম বুলি ভাবিছিলোঁ মাহিতি ফৰ্মালিব গ'ল সেইদিনাখনে স্প্ৰিংডেলৰ ৰিজাল্ট দিছে ন অফিচত বোলে ৰিটেষ্ট দিবলৈ ইমানেই ভিৰ মায়ে বোলে গুচি আহিলে তাৰ পৰা স্প্ৰিংডেল মহৰ্ষি বেছি দূৰ নহয় পিছে অকণ ওচৰতে মাহঁতে ৰিটেষ্ট কি অফিচত ৰিটেষ্ট দিবলৈ ইমানেই ভিৰ মানে ক'ত স্প্ৰিংডেলৰ অফিচত ৰিটেষ্ট মানে তেতিয়া তেহেঁতৰ ফাইনেলৰ ৰিজাল্ট দিছে আকৌ কিহৰ তেহেঁতৰ স্প্ৰিংডেলৰ আৰে অফিচলৈ গৈছিলে না সেইদিনাখন তেহেঁতৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিছে আকৌ এই বাকীবিলাক আৰু 9-11 ইমানেই ভিৰ ৰিটেষ্টৰ কাৰণে পাই গৈছে নালাগে আৰু তাতে ছায়েন্স ষ্ট্ৰীমত অনলি 90+ এটা ষ্টুডেণ্টে পাইছে তো পাই গৈছে কি তাতছে মহৰ্ষিতে পঢ় নহ'লে মোৰো মনত তহঁতৰ কেইটা ষ্টুডেণ্ট আছে তহঁতৰ কেইটা ষ্টুডেণ্ট আমাৰ মানে 11ত লাষ্ট টাইমটো 85 নে কিবা এটা আছে বহুত 11ত অঁ হয়তো মোৰ ভাইটিওতো মহৰ্ষিতে পঢ়া ন ঠিকে মহৰ্ষিতে বহুতখিনি যায়গৈ অলি কিন্তু ছায়েন্সতহে বাকী কমাৰ্চ আৰু আৰ্টছত ইমান ছেকশ্যন কৰে নে এটা ছেকশ্যন ৰাখে দুটা ছেকশ্যন এটা ছেকশ্যনত অলি আগৰখিনি পঢ়ে মহৰ্ষি আৰু এটা ছেকশ্যনত এক্সমৰ্চিয়ানখিনি এক্সমৰ্চিয়ান নহয় মানে যদি নতুনকৈ লগত পঢ়িম মই নতুনকৈ অহা নিচিনাকৈ যাম পিছত নহয় মে বি চাগে কিবা প্ৰিফাৰেঞ্চ দিবও পাৰে প্ৰিফাৰেঞ্চ দিবও পাৰে কিবা লিখিবলৈ কবি হা লিখিবলৈ কবি নহয় এক্সাৰচাইজৰ উলিয়াই দিবি এক্সাৰচাইজ কৰিম বাইদেউ अब खुद ही खुद से तो ना बोलो 6:13 ছোৱালী ইংলিছত ভাল আছিল নে অসমীয়াত ভাল আছিলে ইংলিছত ভাল পাইছে নে অসমীয়াত ভাল আছিলে অসমীয়াত বা কৈ লওঁ পাছলৈ অসমীয়াত একো নাপাওঁ চব ইংলিছতে পঢ়িব লাগিব ইংলিছত লিখিবলৈ ভাল ইংলিছত ইংলিছত এক পাকত লিখি যাব পাৰি ন অসমীয়াত এক পাকত লিখিব নোৱাৰি নতো লিখিলি আকৌ হুঁচৰি দালিবলৈ হাতখন উঠাব লাগিব ইংলিছত লিখিবলৈ খুব কষ্ট কম হয় আৰু ইংৰাজী নতো হেৰি নাথাকে ন এই বৰ দীঘলীয়া কৰি থাকিব নালাগে ধৰ এতিয়া মই মানে ধৰ কিবা এটা কথা বহুত চুটিকৈ কৈ থ'ব পাৰি অসমীয়াত সেই কথাটোকে লিনিয়াই নিলে দীঘলীয়া কৰি থাকিবলৈ আৰু অসমীয়াত শব্দবোৰ টান ন বহুত যুক্তাক্ষ আছে ইংলিছত যুক্তাক্ষ আছে জানো সেইকাৰণে ভাল হ'ব मोबाइल कहाँ छोड़ दिया लिखे सर लिखे ओम भूर्भुवस्वः कासले की को बोल गया से पावर नंबर ओ याद आ गया याद आ रहा
হৈ গ'ল এক্সাৰসাইজ এক্সাৰসাইজ 14 টা কুৱেশ্যন আজি নতুন বস্তু এটা কৰাম দেই ডিফাৰেঞ্চিয়েশ্যনৰ প্ৰডাক্ট ৰুল বুলি কয় লিখি থোৱা আছে এই মানে বুজাব লাগিব কি আছে প্ৰথম কুৱেশ্যন কি আছে 5i তাৰপিছত under bracket minus 3/5i এক্সটাৰ্নালি বুকছ HSCC না হাই সেকেন্ডারি 11 12 4 नंबर चैप्टर ना हाँ मिलेगा कॉम्प्लेक्स नंबर एक्सरसाइज हाँ मिल गया एक्सप्रेस ईच ऑफ द कॉम्प्लेक्स नंबर a प्लस आई भी है ना सिंपल मल्टीप्लाई कर दिया सिंपल क्वेश्चन है वो क्वेश्चन को दिया बा 5i মানে ভাবাত কেও সিম্পল কোৱেশ্চন এটো 5i ও পাইছে minus 3/5 হয় না 5 কেনসেল হৈ গ'ল minus 3 আছে i স্কয়াৰ হৈ গ'ল minus 3 into minus 1 আনসার 3 খালি কথা এটা a plus ib লেভেল দিছে নাই কিন্তু i পাৰ্ট নাই কি হৈ গ'ল ঠিক আছে এনেকৈ লিখিব লাগিব স্যাৰ 3 plus i into that's answer মানে এটো কি হৈ গ'ল 5 কেনসেল গ'ল minus 3 আছে i স্কয়াৰ মানে minus 1 minus 3 into minus 1 is plus 3 no plus 3 মানে কি আৰু যেহেতু ইমাজিনাৰি পাৰ্টটো নাই তো মেবি ইমাজিনাৰি পাৰ্টৰ লগত 0 নাম্বাৰ আছিল 0 আছিল এটা বেসিক্যালি a plus ib হ'ব ইয়াৰ ৰিয়েল পাৰ্টটো 3 ইমাজিনাৰি পাৰ্টটো স্যার এ minus 3 সিম্পল কৰিছো স্যাৰ 5i আছে হয় নে আমরা এরকম বুঝতে পারো এই লাস্টতে এরকম করে দেয় a কোন? plus ib টু হ্যাঁ। এটা মানে 3 তো আমি রিয়েল নাম্বার পাস করে আমি দিই 3 টু ৰিয়েল নাম্বাৰ হয় নে ইয়াত ইমাজিনাৰি নাম্বাৰ নাই নহয় ও নাই তো 3 টু 3 থাকিলে এই পিছপাৰটো লগাই দিলো আৰু i into 0 মানে 0 ও কমপ্লেক্স নাম্বাৰ গ'ল 0 লগত মাল্টিপ্লাই কৰিলে 0 হ'ব দেই স্যার ইমাজিনারি নাম্বার কো আসেন কি পারবে আৰু যদি বোলে -3i পালিহেন ও হেতু ইমাজিনারি সেইটো ইমাজিনাৰি নাম্বাৰ এতিয়া সেইটোক a plus i বোলে কেনেকৈ নিবি সেইটো হ'ব তোৰ এক ছেকেণ্ড 0 plus i into a plus ib ও ঠিক আছে প্রথমবার কৈছে এইটো উলিয়াই দিওঁ মোবাইল আছে ভুল হৈছে কোনো 4 নম্বৰ এইটো এই বিটো নকৰিলি কৈ প্ৰথমবাৰ কৰি দিম কেলে ভুল হৈ যাব পাৰে নহয় মোবাইল পাছ পাব কি প্ৰিপাৰেশ্যন অফ সইল পেন্সিল আলে শিকাই এই লাইন লিখিবি ঠিক আছে প্ৰথম লাইনটো লিখিবি ঠিক আছে ঠিক আছে প্ৰথম লাইনটো ঠিক আছে তাৰপিছত চাহ মোৰটো উঠাই দে পেন্সিল খোজকাঢ়ি যাম সেইটো লিখি লওঁ লিখি লওঁ তাৰপিছত মই কৈ আছোঁ প্ৰথম লাইনটো লিখ ঠিক আছে লিখি ল তাৰপিছত লিখিবি ঠিক আছে এই লাইনটো লিখ তাৰপিছত এই লাইন লিখ ঠিক আছে তাৰপিছত থাৰ্ড লাইনটো তাৰপিছত আছে
4 dot. 4 dot লিখিম 4 হয় তাৰপিছত প্ৰথমতে আগৰখিনি লিখিবি থাৰ্ড ফ'ৰ্থটো মানে যদি আৰু দীঘলকৈ লাগে তেতিয়া কৈছোঁ প্লাছ কিয় দিছ Oh, okay. জিৰ' হ'ব আই ইনটু মাইনাছ আই প্লাছ মাইনাছ আই Plus minus 0. তো 0 প্লাছ আই ইনটু 0 এ প্লাছ লিখি দিব লাগিব ন নাই মানে 1 বাই মাইনাছটো আই কেনেকৈ কৰিলি এইটো ওপৰে গুচি গ'লে প্লাছ হৈ যাব হাত আইটো নাচাই পাৱাৰটোহে প্লাছ হৈ যায় এইটো কি এইটো চা তই পালিকে কি জান তই পালিকে 1 বাই প্ৰথমতে আই কিউব পাইছিলি নে এই কিছুমান গোটেইখিনিতো দেখালোৱে জাষ্ট কুৱেশ্যনবোৰ কৰোঁতে কিছুমান সৰু সৰু ট্ৰিক মনত ৰাখিব লাগিব যাহে 1 বাই আই কিউব পালি এইটো মাইনাছ আই কৰি নিদিবি 1টোৰ জেগাত কিবা লিখিব পাৰোঁ নি বাৰু ইউ ন' দেট 1ৰ জেগাত কি লিখিব পাৰোঁ কি হা আই পাৱাৰ তো এইটো মানে 1ৰ জেগাত আই পাৱাৰ 4 লিখি আই কিউব লিখিব পাৰিলোনে তো আনচাৰটো ঠিকে আছে তো কোৱাটো ভুল হৈছে এইটো হ'ব আই টু দি পাৱাৰ 4 মাইনাছ 3 ডেট উইল বি আই টু 1 বেচিকেলি আই মানে আই প্লাছ আই চৰি এইটো ইমাজিনেৰী হ'ল ন 0 প্লাছ আই ইনটু 1 ভুলা নাই জাষ্ট খালিটো মানে সেই ষ্টেপটোত অকণ খেলি মেলি হ'ল কি কৈছে গম পোৱা নাই ছোৱালী এইটো কৈছে যে খেতি কৰাৰ আগতে মাটিখিনি কেলৈ চহা হ'ব লাগে কচোন মাটিখিনি চহালে য'ত গোটা মাটি থাকে ভাঙি যায় আৰু কিহে কোৰে ভাঙে মাটি চহালে কি হয় আৰু যেতিয়া মাটিখিনি ঢিলা হৈ যায় ন ঢিলা হৈ গ'লে গছৰ শিপাবোৰ আৰু তললৈ যাব পাৰে যদি মাটিটো গোটা হৈ থাকে শিপাটো যাবলৈ ব্লক হৈ যাব নাই পানীও যাব নোৱাৰিব শিপা তললৈ যাব নোৱাৰিব নে শিপাই মাটিৰ পৰা পানী আনিব নোৱাৰিব তো ঘটনাটো হ'ল যে মাটিখিনি ঢিলা কৰাৰ কাৰণটো হৈছে ৰুটছখিনি তললৈ যাতে যাব পাৰে ঠিক আছে আৰু ভাঙি দিলে কি হয় জানো বাই চান্স তাত বোলে শাক পাচলি বাকলি ছাগলিকা পৰি আছিলে সেইখিনি তাত মিহলি হৈ গৈ পেলাই সাৰ হৈ যায় কি হৈ যায় সাৰ হৈ যায়
Thank you. 626. Last year প্লাস আইডি করব এইটো এই হৈ আছে টু হৈ আছে খালি প্লাস করব তো প্লাস আই লিখি দে और माइनस 7 ओ अच्छा ठीक है और सर नंबर 2 और এটা আইডি দে ইনে নর্মাল কোয়েশ্চন কৰি থাকিলে পিছৰ আইডি লিখিলেও ডাজন্ট মেটাৰ কিন্তু a প্লাস ib যদি স্পেসিফিক কৈ দিয়ে যে a প্লাস ib এ দেখুৱা কেতিয়া অ ছোৱালী কি কৈছ খালি যাওঁ হয় না তো ये কি হিন্দী নি নে অসমীয়া অসমীয়া যা ফুট হৈ গ'ল যা আছিল ইনো চুট দিছোঁ যা লিখি পেলাই যা মেনশ্যন ল'ব লাগিব ন 5 হৈ গ'ল ন 1 + 2 হৈ গ'ল जैसे तो এলচিএম গুলি মাৰ কাম এটা কৰ ভাঙি পেলা ৰিয়েল টু ৰিয়েলৰ লগত মিলা আইটো আই লগত মিলা ক 5 নম্বৰটো লিখে দুইটা দে পেন্সিল পাত আপুনি আনিছে কি আছে কোৱেশ্চনটো ফাৰ্টিলাইজাৰ ডিফাৰেণ্ট নিশ্চয় নে এইটো সিট পালো তো সি নে 5 নম্বৰ সিটো বিচাৰিলা সি ডি আৰু 5 নম্বৰ হয় উইডিং থ্ৰেছিং ফোন লাগে ফোন লাগে খুঁজ লৈ না সিড ঠিক আছে বাই বাই পলি মা হ্যাঁ মা কলি D2 ঠিক আছে ওই সরি সাইন্স বাই বাই ये तो सही কো সালি এক্সচেঞ্জ